নমস্কাৰ ৰাইজ, মই প্ৰিয়ংকা দেৱীয়ে আপোনালোকক আকৌ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া বিদ্যালয়লৈ যাব ওলাইছোঁ। আজি হৈছে ৰাখী বন্ধন। এই ৰাখী বন্ধন উৎসৱটি আমাৰ বিদ্যালয়ত পালনীয় উৎসৱ হিচাপে পালন কৰা হয়। তাত গৈ দেখুৱাই আছোঁ কি হয়, কেনেধৰণে আমি পালন কৰোঁ। ভিডিঅ'টি চাই থাকিম। এয়া সকলো ছাত্ৰীয়ে ৰাখী পিন্ধাবৰ কাৰণে থালখন সাজু কৰি লৈছে। যাব ওলাইছোঁ ৰাখী পিন্ধাবলৈ। এয়া ছাত্ৰীসকল যাব ওলাইছে আমাৰ লগত। এয়া শিৱানী আচাৰ্য, আমিও আছোঁ। দেখিছে এখন থাল, এইফালে দেখাই নাই। আমি আহি পালোঁ চুমি আচাৰ্যৰ ঘৰ। ইয়াতে প্ৰথমতে ৰাখী পিন্ধোৱা হ'ব, তাৰপিছত আকৌ আমি যাম। এইখিনি জেগাৰ নাম হৈছে হকৰা বাগান। আকৌ এখন নতুন ঘৰলৈ আহিলোঁ। এয়া দেখিছেনে, ইয়াতে এগৰাকী আছে। তেওঁক আমি মাখি পিন্ধাবলৈ আহিছোঁ। ছাত্ৰীসকল গৈ আছে আগত। এয়া আমাৰ বিদ্যালয়ৰ কোষাধ্যক্ষ মহোদয়ৰ লগতে তেখেতৰ পৰিবাৰকো ছাত্ৰীসকলে ৰাখী পিন্ধালে। খুৰা সংগীতৰ লগত জড়িত এজন মানুহ। তেওঁ শাস্ত্ৰীয় সংগীত শিকায়। এনেকুৱা মই সংগীতৰ লগত জড়িত মানুহ লগ পালে খুবেই ভাল লাগে। খুৰাক এতিয়া অনুৰোধ কৰিছোঁ গীত গাবলৈ। এয়া চাওঁচোন আহক। কাবাৰ বহীত কোনেও একো বিচাৰি নাপায় মোৰ বাদে। গধূলি গোপালে উজ্জ্বলি উঠিল, জোনৰে পাঞ্চয় হাততে চাকি, কি কোনে চেনেহৰ তোমাৰে কাষৰে মন্তি উৰিল, জোনী আহিল তৰা জিলিকিল এধানি নিয়ৰত, গধূলি গোপালে উজ্জ্বলি উঠিল। এয়া হৈছে বিদ্যালয়ৰ সহ সম্পাদক মহোদয়। তেখেতকো ছাত্ৰসকলে ৰাখী পিন্ধালে, লগতে তেখেতৰ পৰিবাৰকো ৰাখী পিন্ধোৱা হ'ল। এয়া বিদ্যালয়তো ছাত্ৰীসকলে আচাৰ্যসকলক ৰাখী পিন্ধাইছে। এইকেইজনীক দেখিছেনে ইমান মৰম লগা হৈছে। এনেদৰে আজিৰ দিনটো নৃত্য গীতৰ মাজেৰে ৰাখী পিন্ধাই পালনীয় উৎসৱ হিচাপে আমাৰ বিদ্যালয়ত পালন কৰা হ'ল। মোৰ নামটো প্ৰিয়ংকা দেৱী। হয়তো আপোনালোকে বহুতেই চিনি পোৱা নাই, মই ইয়াৰ নতুন আচাৰ্য হয়। আজিৰ সভাত উপস্থিত থকা মাননীয় প্ৰধান আচাৰ্য মহোদয়, সন্মানীয় উপপ্ৰধান আচাৰ্য মহোদয়, শ্ৰদ্ধাৰ আচাৰ্যসকল, সন্মানীয় অভিভাৱক মণ্ডলী সকল,
আজি হৈছে ৰাখী বন্ধন, তোমালোকে সকলোৱে জানে। এই উৎসৱটি তথাপি শুনাইছোঁ আমাৰ দেশত চলি অহা উৎসৱসমূহৰ ভিতৰত ৰাখী বন্ধন হৈছে এটা অতি পবিত্ৰ উৎসৱ। এই উৎসৱটি বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। তাৰ ভিতৰত কিছুমান ঠাইত ইয়াক ৰাখী হিচাপত জনা যায় আৰু আন কিছুমান ঠাইত চাউলুলু হিচাপে জনা যায়। এই পবিত্ৰ উৎসৱটি শাওণ মাহৰ শ্ৰাৱণা নক্ষত্ৰৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই পবিত্ৰ দিনটিত ভগ্নীসকলে ভাতৃক হাতৰ গাঁঠিত, তোমালোকে যে পিন্ধালা তেনেকেই হাতৰ গাঁঠিত এটি মন্ত্ৰ পাঠ কৰি ৰাখী পিন্ধোৱা হয়। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে যাতে ৰাখী পিন্ধোতাজনে সদায় সুস্থ সবল হৈ থাকিব পাৰে, সদায় যাতে বেয়া নজৰৰ পৰা ৰক্ষিত হৈ থাকিব পাৰে আৰু লগতে তেওঁ যাতে অতি সোনকালেই জীৱনত সফলতা অৰ্জন কৰিব পাৰে। পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ, উৰিষ্যা আদি দেশত এই উৎসৱটি অতি উলহ মালহেৰে পালন কৰা হয়। ভাৰতৰ আন আন ঠাইতো বৰ্তমান ইয়াৰ প্ৰসাৰ মন কৰিবলগীয়া। এই উৎসৱটি অতি পুৰণি কালৰ পৰাই অৰ্থাৎ বৈদিক কালৰে পৰাই চলি আহিছে। তোমালোকে হয়তো নিশ্চয় দেখিছা, ৰাখী বন্ধন অহাৰ সময়ত বজাৰত বিভিন্ন ধৰণৰ ৰঙীন আৰু সোণালী বা ৰূপালী ৰঙৰ সূতা দেখিবলৈ পোৱা। এই সূতাসমূহ ছোৱালীসকলে অতি সযতনেৰে কিনি আনি ভাতৃসকলক এখন থালত ধূপ, চাকি, ফুল, ৰাখী, মিঠাই ইত্যাদিবোৰ লৈ ছোৱালীসকলে ভাতৃসকলক পিন্ধায়। তাৰপিছত ৰাখী পিন্ধোৱাৰ শেষত মিঠাই খুৱাই দিয়ে ইজনে সিজনক। আকৌ ভাতৃসকলেও ভগ্নীসকলক আশীৰ্বাদ দিয়ে, হয়নে? মংগলৰ অৰ্থে দুয়োজনে দুয়োজনৰ মংগলৰ অৰ্থে কামনা কৰে আৰু ভাতৃসকলে ভগ্নীৰ সন্মান ৰক্ষাৰ্থে দৃঢ় প্ৰতিজ্ঞ হয়। এতিয়া হয়তো তোমালোকে এই ভাষণ শুনিবলৈ একেবাৰে বেয়া পাইছা, একদম ধৈৰ্য নোহোৱা হৈ গৈছে, নহয়নে? সেইকাৰণে মোৰ এই চমু বক্তব্যৰ ভুল প্ৰতি ক্ষমা বিচাৰি একেবাৰে শেষত এটি সৰু গীতৰ কলিৰে মোৰ এই চমু বক্তব্যৰ সামৰণি মাৰিম। पहले यारी तुमसे मेरी, पहला गुस्सा तुमसे था, भाई मेरे बचपन का तो पूरा किस्सा तुमसे था, आधा हिस्सा था ओ मेरा, आधा हिस्सा तुमसे था, भाई मेरे बचपन का तो पूरा हिस्सा तुमसे था। थैंक यू। কিবা ওলাব এয়া আপত্তি কৰিছে আগৰ ভিডিঅ'টোত বোলে নাই, সেইটো কাৰণে পুনৰ এয়া দেখা দিছে। এয়া প্ৰভা বাইদেউ, আপুনি ইমান ধুনীয়া অতি সুন্দৰ গানটো গালে। অ'কে, থেংক ইউ। নিজে ৰচিছিলে? নাই, গানটো শ্ৰেয়া ঘোষালৰ গান, ৰাখী ৰক্ষা বন্ধনৰ গান। মোক দিয়কচোন, ক'ত পাওঁ? ইউটিউবত পাওঁ? ইউটিউবত পাব। ইয়াৰ পিছত সম্পূৰ্ণ শুনিব যাতে পাওঁ। এতিয়া আমি একেবাৰে অনুষ্ঠান শেষ হোৱাৰ পিছত যাব ওলাইছোঁ। এয়া বাইদেউসকলৰ খুব আপত্তি, ভিডিঅ'ত বোলে নোলায়। এয়া এইজনী দুজনী ঘূৰ এয়া এতিয়া যাব ওলাইছোঁ। লাগিল আজিৰ অনুষ্ঠানটো। আপোনালোকে মোৰ এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।